না না তদন্ত কিয় লাগে ইয়াতে এতিয়া ইমান ধুনীয়াকৈ কথাখিনিতো তদন্তটো কৰিয়ে দিলে দেখোন ৰাইজে তেওঁ তদন্ত মানে কি বিচাৰিছে তেওঁক এতিয়া মই মাতি আনি পুলিচ থানাত ভৰাও কি তদন্ত বিচাৰি আছে তদন্তটো হৈয়ে গ'ল ৰাইজে কৈছে যে তেখেতে সেকেন্ড ডিভিজন পাইছিল এতিয়া এটা তদন্ত কেতিয়া হ'ব যেতিয়া কোনোবাই ক'ব সেকেন্ড ডিভিজন মই পোৱা নাই চৰকাৰে ভুল কৈছে তেতিয়া এটোতো দিজাৰ সূৰ্য পূবৰ পৰা ওলাই ইয়াৰ ওপৰত তদন্ত হয় নেকি এটা অখিল গগৈ ডাঙৰীয়াই কি তৰ্ক বিতৰ্ক কৰি আছে মই নাজানো ঢেকিয়াজুলি কলেজৰ অধ্যাপিকা এগৰাকীয়ে অলৰেডি বাতৰি কাকতত টিভিত কৈ দিলে ফেসবুকত দি দিলে যে এওঁতকৈ মোৰ নম্বৰ বেছি আছিল তাৰ পিছত তেওঁ কলে মোৰ পত্নী ৰিসাৰ্চ কি পিএইচডি ডিব্ৰুগড় ইউনিভাৰ্সিটি কলেজত এতিয়া আমাৰ কোনো পিএইচডিৰ ব্যৱস্থাই নাছিল গল এটা ইয়াৰ ওপৰত কি ইনকুৱাৰী লাগে মই বুজি পোৱা নাই চাকৰিটো ললে এটা ইনকুৱাৰী কি কৰিম ইনকুৱাৰী তাবুৰাম তাইত ডাঙৰীয়া আছিল সেই সময়ত এটা মই মৃত মানুহজনক লৈ এটা কি ইনকুৱাৰী কৰিম তেখেতক আনি মই খুদিব লাগিব নেকি যে আপোনাক কোনে সেই সময়ত ৰিকুৱেষ্ট কৰিছিল গতিকে ইয়াত ইনকুৱাৰী কিলা পলাবটো মই ভাবো যে পলুৱাৰ প্ৰশ্নটো কত যদি কথা হলহেতেন যে নহয় মুখ্যমন্ত্ৰীয়ে ভুলকৈ কৈছে সেই সময়ত তেওঁতকৈ চুকা ছোৱালী কোনো নাছিল এতিয়াতো কি নাম জানো তেখেতৰ মহিলা গৰাকী তেওঁতো জল লটকৈ কি ডালিমা কাকতি গতিকে এটা সাংবাদিকৰ দায়িত্ব যে তদন্ত কৰিলে মই কি কৰিম আৰু পুলিচেদি ডালিমা কাকতিৰ মাৰ্কশিট খেনি আনিম পুলিচেদি অখিল গগৈ ডাঙৰীয়াৰ ঘৰৰ মাৰ্কশিট খেনি আনিম আমি এটা কোৰ্টত ৰিপৰ্ট দি দিম যে দুইখনৰ ভিতৰত কোৱালিফিকেশনটো আপোনালোকে চাওক হিমানখিনি কৰাৰ প্ৰয়োজন আছিল নেকি নাই তেওঁলোকে নাজানে সেইটো সময়ত চাকৰি পোৱাৰ পিছত মই বিবৰুৱা কলেজৰ গুটে ঘটনাটো তদন্ত কৰি মই অসন্তুষ্ট হৈ সেই সময়তে বিবৰুৱা কলেজৰ মেনেজিং কমিটিখন মই পৰিৱৰ্তন কৰি দিছিল যেহেতু মোৰ ওপৰত কমপ্লেইন আহিছিল যে চোকা ছোৱালীজনী থাকুতে এখেতা চাকৰিটো কিয় পালে তাৰ পিছতে মই গভৰ্নিং বডিয়ে মাৰ্কস দিয়া বস্তুটো মই উদ্ৰ কৰি দিছিল এবোৰ পারসেপশন মই ইমান ইংৰাজী নাজানো ভাই মোৰ কথাটো সিম্পল কথা দুখন সাৰ্টিফিকেট আছিল এগৰাকী চোকা ছোৱালীয়ে চাকৰি নাপায় তাতকৈ তলৰ ছোৱালী এগৰাকীয়ে চাকৰি পালে মই বিবৰুৱা কলেজক খুদিলো বলে চাকৰিটো দিয়েই দিলো স্যাৰ তেতিয়াই মই অৰেল নম্বৰটো নোহোৱা কৰি দিলো এটো নহয় যে মই তেতিয়াও বহি আছিল তাৰ পিছতে মই প্ৰথমবাৰ অসমৰ কলেজ বিলাকত অৰেল নম্বৰটো বন্ধ কৰি দিলো কাৰণ এইখন মাৰ্কশিট অৰেল নম্বৰৰ ওপৰত তেওঁ চাকৰি লৈছিল ইমানেই কথা আৰু এটা কি ইনকুৱাৰী লাগে মই বুজি পোৱা নাই এটো তো ইনকুৱাৰী গভৰ্নমেন্ট অফিচে টকা খালে ইনকুৱাৰী হয় এটো তো ভাই এটা নৈতিকতাৰ প্ৰশ্ন মইতো অনুৰোধ কৰিম যে অখিল গগৈ ডাঙৰীয়াই ডালিমা কাকতিৰ ঘৰত গৈ তেওঁৰ মাৰ্কশিটখন চাই ল'ব লাগে ইমানেই কথা একাৰণে ইমান সৰু সৰু কথাবিলাকত ইয়াত আৰু কৈ থাকাৰ কি আৰু মইতো এইবিলাক ক'বও খোজা নাছিলো তেওঁলোকে মানুহবিলাকৰ ঘৈণীয়েকবিলাকৰ পিছত লাগি ফুৰে কি স্বভাৱ এটা উলিয়াই ললে মানে ৰাজনীতি কৰিব লাগে ভাই যাৰ লগত যুঁজিব খুজিছে তাৰ লগত যুঁজ আমি ৰাজনীতি কেনেকৈ কৰো আচ্ছা হিমন্ত বিশ্ব শৰ্মা বেয়া মানে অহাবাৰ তাক জালুকবাৰীত হেৰুৱাই দিম মোৰ এটা পৰিবাৰ বাচ্চা 2 বছৰীয়া বাচ্চাকো নেৰা এনেকুৱা পলিটিক্সটো অসমতে চলি আছিল নহয় হেকাৰণে এবিলাক এটা গণ্ডগোল হৈ আছে কাৰ সম্পৰ্কীয় কোন কি কথা এবিলাক উলাই গৈ আছে আগতে তো নুলাইছিলে হয় না আৰু কি আছিল